শ্ৰীৰামপুৰ গেটৰ পইচা 1 টকা সিন্ডিকেট নলয়, মই লোৱাও নাই, আৰু যদি লৈছে প্ৰমোদ বড়োই লৈছে। অনতিপলমে যি শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত দাদাগিৰি এটা সিন্ডিকেট ৰাজ চলি আছে, ইলিগেল এটা টেক্স কালেকশ্যন চলি আছে। তাতে কণীৰ পৰা, মাছৰ পৰা, গাহৰিৰ পৰা, চিমেণ্ট, যিমান আইটেম শ্ৰীৰামপুৰ চেক গেটটো পাৰ হৈ যায়, প্ৰত্যেকটো গাড়ীৰ পৰা যে মানে দাদাগিৰি বা গুণ্ডা কৰ কালেকশ্যন কৰা হৈছে, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। মণিপুৰত যায় এইটো মানে 700-800 টকা পাৰ বেগ চিমেণ্টৰ দাম হৈ আছে বুলি কৈ আছে। মাননীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল তৰফৰ পৰা বহুত জৰুৰী এটা ইছ্যুৰ ওপৰত আজিৰ এই প্ৰেছ বাৰ্তাটো কৰিবলৈ লৈছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলৰ কোকৰাঝাৰ জিলাৰে শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত যি সিন্ডিকেট ৰাজ চলি আছে, চলি থকা চৰকাৰৰ ডাইৰেক্ট তত্বাৱধানত যি সিন্ডিকেট ৰাজ চলি আছে, প্ৰত্যেকটো গাড়ী যে শ্ৰীৰামপুৰ গেট পাৰ কৰি পেলাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত, লগতে আমাৰ বড়োলেণ্ড অঞ্চলত, অসমত মালবাহী যে যান বাহন আছে, এইবিলাকৰ পৰা দাদাগিৰি টেক্স কালেক্ট কৰি পেলাই আজি মূল্য বৃদ্ধি যেনেকৈ বাঢ়ি আছে, এইটো চেক কৰিবলৈ আমি এখন চিঠি আজি গোসাইগাঁও SDO চিভিলক লিখিছোঁ, লগতে কপি দিছোঁ DC আৰু SPক। মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে SDO চিভিল আৰু DC SPক লিখিছোঁ, আৰু আমাৰ সভাপতি তথা আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় SP ডাঙৰীয়াক চিঠি এখন লিখিছে এইটো বন্ধ কৰিবলৈ। অনতিপলমে যি শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত দাদাগিৰি এটা সিন্ডিকেট ৰাজ চলি আছে, ইলিগেল এটা টেক্স কালেকশ্যন চলি আছে। তাতে কণীৰ পৰা, মাছৰ পৰা, গাহৰিৰ পৰা, চিমেণ্ট, যিমান আইটেম শ্ৰীৰামপুৰ চেক গেটটো পাৰ হৈ যায়, প্ৰত্যেকটো গাড়ীৰ পৰা যে মানে দাদাগিৰি বা গুণ্ডা কৰ কালেকশ্যন কৰা হৈছে, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটটো যিহেতু আমাৰ বড়োলেণ্ড অঞ্চলত পৰে, আমাৰ লাজৰ কথা। আজি আমাক মণিপুৰৰ পৰা ফোন কৰি আছে, নাগালেণ্ডৰ পৰা ফোন কৰি আছে, আমাক বিভিন্ন মানে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ পৰা আমাক ফোন কৰি পেলাই কৈ আছে যে আপোনালোকৰ UPPL চৰকাৰৰ দিনত এনেকুৱা কোনো মানে তেনেকুৱা দাদাগিৰি টেক্স নাছিল, গুণ্ডাকৰ নাছিল। আমাৰ অঞ্চলত আজি মানে স্বয়ং SDO চিভিল ডাঙৰীয়া নিজে মণিপুৰৰ হয়, IAS অফিচাৰ হয়, তেখেতে নিজেও এগ্ৰী কৰিছে, তেখেত মণিপুৰৰ হয়। তেখেতে কৈ আছে যে অসমত যে চিমেণ্টৰ দাম 450 টকা বেগ হয়, মণিপুৰত যায় এইটো মানে 700-800 টকা পাৰ বেগ চিমেণ্টৰ দাম হৈ আছে বুলি কৈ আছে। মাছৰ দাম মানে এনেকুৱা বেছি বুলি তেখেত কৈ আছে, কণীৰ দাম বহুত বেছি বুলি কৈ আছে। আমাৰ ইয়াতে বড়োলেণ্ডত কোকৰাঝাৰত চাওক, আমাৰ গোসাইগাঁৱতে চাওক, ৱেষ্ট বেংগলত যি কণী, এক পাতা কণীৰ দাম 160 টকা 70 টকা হয়, এইটো আমি কোকৰাঝাৰত 240 টকাত কিনি আছোঁ। গতিকে যিমান এই গুণ্ডাকৰ আমাৰ শ্ৰীৰামপুৰত চলি আছে, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমি অতি সোনকালে আমাৰ 3জন MP, 2জন ৰাজ্যসভাৰ সাংসদ আৰু 1জন লোকসভাৰ সাংসদ, অসমৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো এইটো ইছ্যু লৈ পেলাই অনতিপলমে লগ কৰি পেলাই ইয়াৰ ওপৰত একশ্যন ল'বলৈ মানে অনুৰোধ জনাব, যাতে আমাৰ ইয়াতে আমাৰ বড়োলেণ্ডত যাতে বদনাম নহয়। আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যে ৰাজ্যবিলাক আছে, আজি আমাক সকলোৱে গালি দি আছে যে বড়োলেণ্ড অঞ্চলত শ্ৰীৰামপুৰৰ গেটত তেনেকৈ দাদাগিৰি টেক্স হোৱাৰ কাৰণে তাতে মূল্যবৃদ্ধিটো বহুত বাঢ়িছে বুলি। আৰু এইটো যদি লিগেলভাৱে আমাৰ চৰকাৰে যদি এইটো মানে অতি সোনকালে চেক নকৰে, তেনেহ'লে আজি আমাৰ শ্ৰীৰামপুৰৰ UPPL MCLA মাননীয় উইলছন হাজদা ডাঙৰীয়াও এটা চিঠি লিখিছে SDO চিভিল গোসাইগাঁও, তেখেতেও মানে ইয়াৰ ওপৰত একশ্যন ল'বলৈ
আমাৰ SDO চিভিল ডাঙৰীয়া DC ডাঙৰীয়াক অনুৰোধ জনাইছে আৰু তেনেকৈ যদি ইলিগেল টেক্সটো বন্ধ নহয় অতি সোনকালে আমাৰ শ্ৰীৰামপুৰ অঞ্চলৰ UPPL কৰ্মীবিলাকে আমাৰ মানে আমি সকলো UPPL কৰ্মীবিলাকে শ্ৰীৰামপুৰত আমি তেনেকুৱা প্ৰটেষ্ট কৰিবলৈ আমি বাধ্য হ'ম তাতে আমি অতি সোনকালে এটা প্ৰটেষ্ট ল'ম ইয়াৰ আগতে যাতে চৰকাৰে একশ্যন লয় তাকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ কোকৰাঝাৰ জিলাৰ DC ডাঙৰীয়া SP ডাঙৰীয়া লগতে যেহেতু এইটো গোসাইগাঁও সাব ডিভিজনত পৰে গোসাইগাঁৱৰ আমি SDO চিভিল ডাঙৰীয়াক আমি চিঠিখন দিছোঁ আৰু একশ্যন ল'বলৈ আমি অনুৰোধ কৰিছোঁ তেখেতৰ আমি ৰিচিভো লৈ আহিছোঁ আজিৰ প্ৰেছ বাৰ্তাটো এইটোৰ কাৰণে ইয়াতে মাতা হৈছে আৰু আমি ভাবোঁ যে আজিৰ যে আমি চিঠি লিখিছোঁ SDO চিভিল DC আৰু SPক ইয়াৰ দ্বাৰাই আমাৰ শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত যি সিন্ডিকেট ৰাজ চলি আছে দাদাগিৰি গুণ্ডাগিৰি এটা টেক্স কালেকশ্যন চলি আছে এইটো অনতিপলমে বন্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ কোনটো আইটেমত কিমান লয় এইটো মানে আমি একজাক্ট ৰেটটো আমি ক'ব নোৱাৰিম কিন্তু আমি জানাত প্ৰত্যেকটো গাড়ী যিমান গাড়ী আছে মাছৰ গাড়ী কণীৰ গাড়ী গাহৰিৰ গাড়ী চিমেণ্টৰ গাড়ী টাইলছৰ গাড়ী যিমান গাড়ী আছে সব গাড়ীৰ পৰা তেনেকুৱা দাদাগিৰি টেক্স বা গুণ্ডাখোৰ লৈ আছে যাৰ কাৰণে আজি দুখীয়া ৰাইজে মূল্য বৃদ্ধিৰ যে সমস্যা এইটো সন্মুখীন হ'বলগীয়া হৈছে আমি বড়োলেণ্ড অঞ্চলতে চাওক মই কণীৰ মানে উদাহৰণটো লৈছোঁ মাছ চালানী মাছৰ দাম য'ত মানে আমি ৱেষ্ট বেংগলত গ'লে 200 টকা কিলো আছে আমাৰ ইয়াতে 400 টকা কিলো আছে 300 টকা কিলো আছে গতিকে তেনেকুৱা প্ৰত্যেকটো আইটেমৰ পৰা মানে দাদাগিৰি টেক্স কালেকশ্যন কৰাৰ কাৰণে আৰু আমি জানাত এইটো চলি থকা চৰকাৰ যে আছে চৰকাৰৰ মানে একদম ডাইৰেক্ট ইনভলভমেণ্টৰ দ্বাৰাই এই গুণ্ডাখোৰবিলাক টেক্সবিলাক কালেকশ্যন হৈ আছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ এগেইনষ্টত একশ্যন লৈ পেলাই আমাৰ মূল্য বৃদ্ধিটো ৰোধ কৰিব লাগে আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ যে বদনাম যে শ্ৰীৰামপুৰত তেনেকৈ দাদাগিৰি গুণ্ডাগিৰি টেক্স কালেকশ্যন কৰাৰ কাৰণে যিমান আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তেখেতসকলে আমাক গালি দি আছে আমাক বেয়া পাই আছে এইটো এই বদনামটো যাতে নোহোৱা হয় এইটোৰ কাৰণে প্ৰশাসনে অতি সোনকালে একশ্যন ল'ব লাগে যিখিনি বানপানী হৈ আছে উজনি অসমত আমি আমাৰ সহানুভূতি জনাইছোঁ দলৰ পৰা আমি ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ যাতে উজনি অসমত যে বানপীড়িত মানুহ আছে বানপীড়িত মানুহবিলাকে অতি সোনকালে যাতে ইয়াৰ পৰা আৰোগ্য পায় তেখেতসকলে যাতে ছেফ আৰু ছিকিউৰ জেগাত থাকিব পাৰে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যিমান ৰিলিফ আৰু ৰিহেবিলিটেশ্যন মেজাৰ্ছ ল'ব লাগে এইখিনি যাতে অসম চৰকাৰে লয় আৰু মূল্য বৃদ্ধি হোৱাৰ কাৰণে ডেফিনেটলি যে বানপীড়িত মানুহ আছে তেখেতসকলে বেছিকৈ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব তেখেতসকলে আজি বানপানীৰ কাৰণে যে জীৱন আৰু সম্পত্তিৰ এটা থ্ৰেট তেখেতসকলে ফেচ কৰিছে এইটো সময়তে এচেঞ্চিয়েল বয় বস্তুৰ যে মূল্য বৃদ্ধি ইয়াৰ কাৰণে তেখেতসকলে বহুত কষ্টত ভুগিব বুলি আমি ধাৰণা কৰিব পাৰোঁ এইকাৰণেও আমি এই যে আমাৰ গুণ্ডাগিৰি টেক্স বা দাদাগিৰি টেক্সটো বন্ধ কৰি পেলাই বানপীড়িত মানুহৰো যাতে সহায় সহযোগিতা হয় এইটোকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ দিল্লীৰ যে যন্তৰ মন্তৰৰ প্ৰটেষ্ট ছাত্ৰ ছাত্ৰীবিলাকৰ বা দেশৰ যুৱকসকলৰ এইটো আমি নৈতিক সমৰ্থন জনাইছোঁ UPPL তৰফৰ পৰা আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে যোৱাকালি আমি দেখিছোঁ JP নেতা ডাঙৰীয়াই আমাৰ ছাত্ৰবিলাকৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত আলোচনা কৰিছে আমি অনুৰোধ কৰিছোঁ কেন্দ্ৰীয় চৰকাৰক আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যে প্ৰটেষ্টাৰ্ছ আছে তেখেতসকলৰ লগত আলোচনা কৰি এটা সমাধান উলিয়াব লাগে তেখেতসকলে আমাৰে বাচ্চাবিলাক হয় আমাৰে ভাইটি হয় ভণ্টি হয় আমাৰে দেশৰ নাগৰিক হয় তেখেতসকলে আমাৰ ভৱিষ্যত হয় গতিকে তেখেতসকলে কোনো বেলেগ মানুহ নহয় তেখেতৰ লগত আলোচনা বিলোচনা কৰি সমস্যাৰ সমাধান কৰিব লাগে আৰু সোণম ৱাংচুক ডাঙৰীয়াক আমি বড়োলেণ্ড অঞ্চলৰ পৰা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড দিছোঁ আৰু তেখেত এনেও আমাৰ ভাল মানে চিনাকি হয় মোৰ ভাল বন্ধুও হয় গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰে যাতে তেখেতৰ স্বাস্থ্যৰ মানে বুজ লয় আৰু অতি সোনকালে তেখেতে যাতে
যি ভোক হৰতালটো মানে বন্ধ কৰি পেলাই যি ডিমাণ্ড আছে এইটো গণতান্ত্ৰিকভাৱে তেখেতে চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি যাতে সমাধানৰ এটা ৰাস্তা উলিয়ায় এইটো কাৰণে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক, আৰু প্ৰটেষ্টাৰসকলকো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকক। মাননীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল তৰফৰ পৰা বহুত জৰুৰী এটা ইছ্যুৰ ওপৰত আজিৰ এই প্ৰেছ বাৰ্তাটো কৰিবলৈ লৈছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলৰ কোকৰাঝাৰ জিলাৰে শ্ৰীৰামপুৰ ইণ্টাৰ ষ্টেট চেক গেটত যি চিণ্ডিকেট ৰাজ চলি আছে, চলি থকা চৰকাৰৰ ডাইৰেক্ট তত্বাৱধানত যি চিণ্ডিকেট ৰাজ চলি আছে, প্ৰত্যেকটো গাড়ী যে শ্ৰীৰামপুৰ গেট পাৰ কৰি পেলাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত লগতে আমাৰ বড়োলেণ্ড অঞ্চলত অসমত মালবাহী যে যান বাহন আছে এইবিলাকৰ পৰা দাদাগিৰি টেক্স কালেক্ট কৰি পেলাই আজি মূল্য বৃদ্ধি যেনেকৈ বাঢ়ি আছে এইটো চেক কৰিবলৈ আমি এখন চিঠি আজি গোসাইগাঁও SDO চিভিলক লিখিছোঁ, লগতে কপি দিছোঁ DC আৰু SP ক। মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে SDO চিভিল আৰু DC SP ক লিখিছোঁ, আৰু আমাৰ সভাপতি তথা আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় SP ডাঙৰীয়াক চিঠি এখন লিখিছে এইটো বন্ধ কৰিবলৈ। অনতিপলমে যি শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটত দাদাগিৰি এটা চিণ্ডিকেট ৰাজ চলি আছে, ইলিগেল এটা টেক্স কালেকশ্যন চলি আছে। তাতে কণীৰ পৰা, মাছৰ পৰা, গাহৰিৰ পৰা, চিমেণ্ট, যিমান আইটেম শ্ৰীৰামপুৰ চেক গেটটো পাৰ হৈ যায় প্ৰত্যেকটো গাড়ীৰ পৰা যে মানে দাদাগিৰি বা গুণ্ডা কৰ কালেকশ্যন কৰা হৈছে এইটো অতি সোনকালে বন্ধ হ'ব লাগে। শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেক গেটটো যিহেতু আমাৰ বড়োলেণ্ড অঞ্চলত পৰে, আমাৰ লাজৰ কথা। আজি আমাক মণিপুৰৰ পৰা ফোন কৰি আছে, নাগালেণ্ডৰ পৰা ফোন কৰি আছে, আমাক বিভিন্ন মানে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকৰ পৰা আমাক ফোন কৰি পেলাই কৈ আছে যে আপোনালোকৰ UPPLৰ চৰকাৰৰ দিনত এনেকুৱা কোনো মানে তেনেকুৱা দাদাগিৰি টেক্স নাছিল, গুণ্ডাকৰ নাছিল। আমাৰ অঞ্চলত আজি মানে স্বয়ং SDO চিভিল ডাঙৰীয়া নিজে মণিপুৰৰ হয়, IAS অফিচাৰ হয়, তেখেতে নিজেও এগ্ৰী কৰিছে, তেখেত মণিপুৰৰ হয়। তেখেতে কৈ আছে যে অসমত যি চিমেণ্টৰ দাম 450 টকা বেগ হয়, মণিপুৰত যায় এইটো মানে 700-800 টকা পাৰ বেগ চিমেণ্টৰ দাম হৈ আছে বুলি কৈ আছে। মাছৰ দাম মানে এনেকুৱা বেছি বুলি তেখেত কৈ আছে, কণীৰ দাম বহুত বেছি বুলি কৈ আছে। আমাৰ ইয়াতে বড়োলেণ্ডত কোকৰাঝাৰত চাওক, আমাৰ গোসাইগাঁৱতে চাওক, ৱেষ্ট বেংগলত যি কণী এক পাতা কণীৰ দাম 160 টকা 70 টকা হয়, এইটো আমি কোকৰাঝাৰত 240 টকাত কিনি আছোঁ। গতিকে যিমান এই গুণ্ডাকৰ আমাৰ শ্ৰীৰামপুৰত চলি আছে এইটো অতি সোনকালে বন্ধ হ'ব লাগে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমি অতি সোনকালে আমাৰ 3জন MP, 2জন ৰাজ্যসভাৰ সাংসদ আৰু 1জন লোকসভাৰ সাংসদ, অসমৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো এইটো ইছ্যু লৈ পেলাই অনতিপলমে লগ কৰি পেলাই ইয়াৰ ওপৰত একশ্যন ল'বলৈ মানে অনুৰোধ জনাব, যাতে আমাৰ ইয়াতে আমাৰ বড়োলেণ্ডত যাতে বদনাম নহয়। আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যে ৰাজ্যবিলাক আছে আজি আমাক সকলোৱে গালি দি আছে যে বড়োলেণ্ড অঞ্চলত শ্ৰীৰামপুৰৰ গেটত তেনেকৈ দাদাগিৰি টেক্স হোৱাৰ কাৰণে তাতে মূল্যবৃদ্ধিটো বহুত বাঢ়িছে বুলি। আৰু এইটো যদি লিগেলভাৱে আমাৰ চৰকাৰে যদি এইটো মানে অতি সোনকালে চেক নকৰে তেনেহ'লে আজি আমাৰ শ্ৰীৰামপুৰৰ UPPLৰ MCLA মাননীয় উইলছন হাজদা ডাঙৰীয়াও এটা চিঠি লিখিছে SDO চিভিল গোসাইগাঁও, তেখেতেও মানে ইয়াৰ ওপৰত একশ্যন ল'বলৈ আমাৰ SDO চিভিল ডাঙৰীয়া DC ডাঙৰীয়াক অনুৰোধ জনাইছে। আৰু তেনেকৈ যদি ইলিগেল টেক্সটো বন্ধ নহয় অতি সোনকালে আমাৰ শ্ৰীৰামপুৰ অঞ্চলৰ UPPL কৰ্মীবিলাকে আমাৰ মানে আমি সকলো UPPL কৰ্মীবিলাকে শ্ৰীৰামপুৰত আমি তেনেকুৱা প্ৰটেষ্ট কৰিবলৈ আমি বাধ্য হ'ম। তাতে আমি অতি সোনকালে এটা প্ৰটেষ্ট ল'ম, ইয়াৰ আগতে যাতে চৰকাৰে একশ্যন লয় তাকে আমি
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ কোকৰাঝাৰ জিলাৰ DC ডাঙৰীয়া, SP ডাঙৰীয়া, লগতে যিহেতু এইটো গোসাইগাঁও চাব ডিভিজনত পৰে, গোসাইগাঁৱৰ আমি SDO চিভিল ডাঙৰীয়াক আমি চিঠিখন দিছোঁ আৰু একশ্যন ল'বলৈ আমি অনুৰোধ কৰিছোঁ। তেখেতৰ আমি ৰিচিভো লৈ আহিছোঁ। আজিৰ প্ৰেছ বাৰ্তাটো এইটোৰ কাৰণে ইয়াতে মাতা হৈছে আৰু আমি ভাবোঁ যে আজিৰ যে আমি চিঠি লিখিছোঁ SDO চিভিল, DC আৰু SPক, ইয়াৰ দ্বাৰাই আমাৰ শ্ৰীৰামপুৰ ইণ্টাৰষ্টেট চেকগেটত যি চিণ্ডিকেট ৰাজ চলি আছে, দাদাগিৰি, গুণ্ডাগিৰি, এটা টেক্স কালেকশ্যন চলি আছে, এইটো অনতিপলমে বন্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ।